কৃষ্ণ জয়গুৰু শংকৰ সবাৰ শ্ৰী চৰণত প্ৰণিপাত নিবেদন কৰি আজিৰ কীৰ্তন পাঠ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ উদ্ধৱৰ বিলাপ ঘোষা কৃষ্ণ ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি ভকতৰণীও নাথ দুখ সংহৰি ৰাম ৰাম গোপাল কৃপাময় নিৰঞ্জন হৰি ভকতৰণীও নাথ দুখ সংহৰি কৃষ্ণ পদ হে রাম 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 আর নিপতিত সুকে পাছে কহন্ত কাহিনী গৈলন্ত উদ্ধৱ পায়া কৃষ্ণ তমেলানি আর বিদুরে সহিতে যেন করিলা আলাপ শুনিও নৃপতি দুনাই উদ্ধৱ বিলাপ কৃষ্ণ ইয়াত আমাক পদে জানিবলৈ দিছে নৃপতি সুকে পাছে কহন্ত কাহিনী গৈলন্ত উদ্ধৱ পাছে কৃষ্ণ তমেলানি নৃপতিৰ আগত মহামুনি সুকে কাহিনীবিলাক কৈ আছে নৃপতিৰ আগত মানে ৰজা পৰীক্ষিতৰ আগত মহামুনি সুকে সমস্ত ভাগৱত কথা কৃষ্ণ কথা কৈ আছে আৰু কৈ এইবাৰ ক'লে যে কি যে উদ্ধৱে কৃষ্ণত মেলানি মাগি গ'ল অৰ্থাৎ কৃষ্ণৰ পৰা বিদায় মাগি কৃষ্ণৰ ওচৰৰ পৰা অৱশেষত উদ্ধৱ যাবলৈ ধৰিলে বিদুৰে সহিতে যেন কৰিলা আলাপ আৰু এনেকে উদ্ধৱ মহামহন্ত গৈ থাকোঁতে কি হ'ল বিদুৰৰ লগত আলাপ কৰিলে আলোচনা কৰিলে শুনিও নৃপতি দুনাই উদ্ধৱ বিলাপ আৰু হে নৃপতি হে ৰজা পৰীক্ষিত উদ্ধৱে কেনেদৰেনো বিদুৰৰ লগত কৃষ্ণৰ কথা পাতিছিলে আৰু উদ্ধৱৰ ইমান বিলাপ ইমান দুখ লাগিছিলে ইমানকে কান্দিছিলে এই সমস্ত কথা এতিয়া তুমি শুনা মই তোমাৰ আগত কওঁ আর তীর্থ করি ফুরন্তে বিদুর মহাভাগ যমুনা তীরত উদ্ধৱক পাইলা লাগ আর পূর্ব শিষ্য গুৰুৰ কৃষ্ণৰ অনুচৰ দেখি তাংক আতি প্ৰীতি ভৈল বিদুৰৰ আলিংগি ধৰিলা নয়নৰ বহে জল পুচিলন্ত যদু কুলৰ কুশল আর পুরাণ পুরুষ রাম কৃষ্ণয় অবতরী সুখে কিয়া সন্ত পৃথিবীর ভার হৰি আৰু ক'লে যে বিদুৰ মহামহন্তই তীৰ্থ ভ্ৰমণ কৰি ঘূৰি ফুৰি
আহি আহি যমুনাৰ তীৰত সেই উদ্ধৱ মহামহন্তৰ লগত কি হ'ল লগালগি হ'ল আৰু পূৰ্বৰ শিষ্য গুৰুৰ কৃষ্ণ অনুচৰ কৃষ্ণৰ অতিকে কাষত থকা এনেহেন উদ্ধৱ মহামহন্তক বিদুৰে দেখা পাই কি হ'ল দেখি তাংক আতি প্ৰীতি ভৈলা বিদুৰৰ। তাক দেখি উদ্ধৱক দেখি বৰ ভাল লাগিল, আনন্দিত হৈ উঠিলে, প্ৰফুল্লিত হৈ উঠিলে বিদুৰে আৰু উদ্ধৱক আগবাঢ়ি গৈ আলিংগি ধৰিলে, সাবট মাৰি ধৰিলে, দুই নয়নেৰে চকুলো বাগৰি আহিলে, ইমান প্ৰেম ইমান ভকতি। গতিকে পুচিলন্ত যদু কুৰুকুলৰ কুশল আৰু যদুকুলৰ কথা সুধিলে, কুৰুসকলৰ কুৰুবংশৰ কথা সুধিলে, এই সমস্তবিলাক কুশলে আছেনে এই সমস্ত কথাবিলাক সুধিলে আৰু সুধিলে পুৰাণৰ পুৰুষ প্ৰভু ভগৱন্ত ৰাম কৃষ্ণ অৰ্থাৎ বলৰাম আৰু কৃষ্ণ এই পৃথিৱীত অৱতাৰ গ্ৰহণ কৰিছিলে ভূমিৰ ভাৰ হৰণ কৰিবৰ কাৰণে আৰু সেই কৃষ্ণ আৰু বলৰাম সুখেৰে আছেনে এই কথাও সুধিলে। আর বসুদেৱ ভিনিশিৰ কহিও কল্যাণ আমাৰ সুহৃদ নাহি তাহা নহমান। আর পদুমৰ বাৰ্তা বাপ কহিও সম্প্ৰতি সুখে কিয়া সন্ত উগ্ৰ হেন নৰপতি। আর হাম্ব কাম অনিৰুদ্ধ আসন্ত কুশলে বৈষ্ণৱ অক্ৰূৰ কিবা আছে অবিকলে। আনন্দে কি আসন্ত সাত্যকী ধনুধৰ দৈৱকীৰ বাৰ্তা আৱে কহিও সত্তৰ। ইয়াৰ পিছত আকৌ ক'লে যে বসুদেৱ অৰ্থাৎ বিদুৰ মহামহন্তই সুধি আছে, কৈ আছে যে বসুদেৱ ভিনীৰ, বিদুৰে বসুদেৱক ভিনী কয়, ভিনী বুলি মাতে, যে এই বসুদেৱ ভিনীৰ কল্যাণ আছেনে এই সমস্ত কথা কোৱা, বসুদেৱ ভিনীৰ কথাও মোৰ আগত কোৱা। এই বসুদেৱ আমাৰ অতিকে সুহৃদ বান্ধৱ, এনেকুৱা সুহৃদ আৰু আমাৰ কোনো নাই, বসুদেৱৰ নিচিনা সুহৃদ। গতিকে এই বসুদেৱৰ কথাও আমাৰ আগত বসুদেৱ কুশলে আছেনে কোৱা। পদুমৰ বাৰ্তাও বাপ কহিও সম্প্ৰতি। আৰু পদুম্ম মানে কোন? ভগৱান শ্ৰীকৃষ্ণৰ পুত্ৰ। গতিকে এই পদুম্মৰ বাৰ্তাও, পদুম্মৰ কথাও আমাক তুমি কোৱা। সুখে কি আসন্ত উগ্ৰহেন নৰপতি। আৰু উগ্ৰহেন ৰজা উগ্ৰহেন সুখেৰে আছেনে? হাম্ব কাম অনিৰুদ্ধ আসন্ত কুশলে, এইবিলাকৰ কথাও সুধিছে। আকৌ সুধিছে বৈষ্ণৱ অক্ৰূৰ, যে বৈষ্ণৱ অক্ৰূৰেৰো একেই অৱস্থা, একেই সমস্ত কুশলে আছে, যিহেতু বৈষ্ণৱ অক্ৰূৰো কুশলে আছে বুলি আছেনে নাই কোৱা। আৰু দৈৱকীৰ কথাও মোৰ আগত তুমি ক'ব লাগে। আর চাৰুদেশ আদি কৰি কৃষ্ণৰ তনয় আছে যদু গণ কিবা
অপূৰ্ব অদ্ভুদয় পূৰ্ব অদ্ভুদয় আর কৃষ্ণ ধনঞ্জয় দুইক কৰিয়াশ্ৰয় সুখে কিয়া সন্ত যুধিষ্ঠিৰ মহাশয় চাৰু দেশন আদি কৰি কৃষ্ণৰ বহুতো পুতেক এই সমস্ত পুতেকৰ কথা বিদুৰে সুধিছে উদ্ধৱক যে সকলোবিলাক কুশলে আছেতো কুশলে আছেনে আছে যদুগণ কিম্বা অপূৰ্ব অদ্ভুত আৰু কৃষ্ণ ধনঞ্জয় দুই কৰিয়া আশ্ৰয় সুখে কি আচন্ত যুধিষ্ঠিৰ মহাশয় যে যুধিষ্ঠিৰ মহাশয় সুখেৰে আছেনে সুধিছে আর ভীম ধনঞ্জয় সহ দেৱ নকুলৰ সবাৰো বাৰ্তা বাপ কহি উহত্তৰ করু অনুশোচিত রাষ্ট্রক সম্প্রতি নিজ পাপে গৈল জীবন্তে অধোগতি ভীম ধনঞ্জয় সহাদেৱ নকুলৰ সবাৰো বাৰ্তাবাপ কহি উহত্তৰ যে অতি সোনকালে এই পঞ্চ পাণ্ডৱৰ প্ৰত্যেকৰে কথা মোক খবৰ দিয়া আৰু কৰো অনুশোচিত ৰাষ্ট্ৰ সম্পত্তি আৰু মই অনুশোচনা কৰোঁ মই ভাবোঁ অনুশোচনা কৰোঁ মই যে ধৃতৰাষ্ট্ৰৰ কথা ভাবি মই অনুশোচনা কৰোঁ যে নিজ পাপে ভৈল জীৱন্তে অধোগতি যে নিজৰ পাপৰ ফলত এই ধৃতৰাষ্ট্ৰই কি হ'ল জীৱন্তে অধোগতি গ'ল আর দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে তীৰ্থ কৰি ফুৰো মই কৃষ্ণৰ প্ৰসাদে যাৰ যশ কীৰ্তনে জগত আতীতৰে বাৰ্তা কহ সখী যেন কৃষ্ণৰ সত্তৰে পুছিলা বিদুৰে যেবে কৃষ্ণৰ কুশল মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহ্বল পাঞ্চবৰী হতে যিটো ভোজন এৰি শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি আৰু বিদুৰে ক'লে যে দেশৰ ডাকিলা মোক পুত্ৰৰ বিবাদে পুত্ৰৰ কাজিয়াৰ ফলত দেশৰ পৰা মোক ডাকিলে দেশৰ পৰা মোক খেদিলে মই ৰাজ্যৰ পৰা মই গুচি আহিব লগাত পৰিলে আৰু মই তীৰ্থ ভ্ৰমণ কৰি কৰি মই ঘূৰি ফুৰিলোঁ মই কৃষ্ণৰ প্ৰসাদে কৃষ্ণৰ প্ৰসাদত মই তীৰ্থ ভ্ৰমণ কৰি ঘূৰি ফুৰিলোঁ এইটো এটা কি হ'ল বিদুৰৰ মহাভাগ্য ৰাজ্যত ভাল নাপালে ভাল কথা কয় কাৰণে বিদুৰক ভাল নাপায় আৰু সেইকাৰণে বিদুৰক খেদি দিলে আৰু সেইকাৰণে বিদুৰে তীৰ্থ ভ্ৰমণ কৰি কৃষ্ণৰ প্ৰসাদ লাভ কৰিলে গতিকে যাৰ যশ কীৰ্তনে জগত আতি তৰে যাৰ যশ কীৰ্তন কৰিলে যাৰ গুণৰ কথা পাতিলে যাৰ গুণৰ কথা ভাবিলে স্মৰণ কৰিলে কি হয় জগত তৰি যাব পাৰে সমস্ত জগত উদ্ধাৰ হৈ যাব পাৰে গতিকে এনেকুৱা কৃষ্ণৰ কথা এনেকুৱা কৃষ্ণ কুশলে আছেনে মোক ক'ব লাগে হে উদ্ধৱ বিদুৰে কৈছে গতিকে যে সমস্ত জগত
কেনেদৰে তৰি যাব পাৰে সেই কথা আমাক জানিবলৈ দিলে যে যাৰ যশ কীৰ্তনে জগত আতি তৰে। যাৰ যশ কীৰ্তনৰ দ্বাৰা সমস্ত জগত তৰণ হয়, সমস্ত জগত তৰি যাব পাৰে। আৰু আমিবিলাক যদি কৃষ্ণৰ কীৰ্তন যদি কৰোঁ, কৃষ্ণৰ গুণানুকীৰ্তন যদি শ্ৰৱণ কীৰ্তন কৰা হয়, তেতিয়াহ'লে আমিবিলাকো তৰি যাব পাৰিম, ইয়াত কোনো সন্দেহ নাই। গতিকে আৰু মাধৱক যেতিয়াই নেকি বিদুৰে কৃষ্ণৰ কুশলৰ কথা সুধিলে, মাধৱক স্মৰি ভৈলা উদ্ধৱ বিহ্বল। আৰু তেতিয়াই মাধৱক স্মৰণ কৰি উদ্ধৱ অতিকে বিহ্বল হৈ গ'ল, দুখিত হৈ গ'ল, দুখ লাগিলে, কান্দিবলৈ ধৰিলে। আৰু 5 বৰিষতে যিটো ভোজন এৰি 5 বছৰতে যিটো ভোজনক এৰি শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি। শিশুলীলা কৰি থাকোঁতেই, শিশুলীলা কৰিয়েই হৰিক পূজন কৰে উদ্ধৱে। গতিকে এনেকুৱা হৰিৰ কথা এতিয়া আকৌ সুধিছে, এতিয়া কৃষ্ণৰ কথা সুধিছে। গতিকে উদ্ধৱৰ অতিকে ভাল লাগিছে, প্ৰসন্ন লাগিছে আৰু ভক্তি উৎপন্ন হৈ বিহ্বল হৈ পৰিছে। আর কৃষ্ণৰ সেৱাতে আবে আখি বৃদ্ধ ভৈলা, কহিবে ন পাৰি কথা মৌন ভৈয়া ৰৈলা। আর 2 দণ্ড চিন্তিলন্ত কৃষ্ণৰ চৰণ, হৰি ভক্তি অমৃতত মগ্ন ভৈল মন। যি নেকি কৃষ্ণৰ সেৱাতে আৱে আখি বৃদ্ধ হইলা, যি নেকি কৃষ্ণৰ সেৱা কৰি কৰিয়েই একেবাৰে শিশু অৱস্থাৰ পৰা কৃষ্ণক পূজন কৰি আৰু কৃষ্ণক সেৱা কৰি কৰি যি নেকি বৃদ্ধ হৈ গ'ল, কহিবে নপাৰি কথা মৌন ভৈয়া ৰৈলা। মুখেৰে মাত নোলায় উদ্ধৱৰ, গদগদ হৈ মুখেৰে মাত নোলায়। আৰু উদ্ধৱে কি হ'ল, মৌন হৈ গ'ল, কথা ক'ব নোৱাৰা হৈ গ'ল, মাত নোলোৱা হৈ গ'ল। ভকতিত, দুখত, প্ৰেমত চকুৰে পানী নিগৰি আহিলে। আৰু 2 দণ্ড সময় চিন্তিলন্ত কৃষ্ণৰ চৰণ। 2 দণ্ড মানে হ'ল 45 মিনিট সময়, 2 দণ্ডত 45 মিনিট, তাৰমানে 1 দণ্ডত 22.5 মিনিট। গতিকে এই 45 মিনিট সময় উদ্ধৱে চিন্তা কৰিলে কেৱল কৃষ্ণৰ চৰণৰ কথা, একো মাত বোল দিয়া নাই। বিদুৰ আছে, উদ্ধৱ আছে, 45 মিনিট সময় দুইজনে একো মাত বোল দিয়া নাই, কেৱল কৃষ্ণৰ চৰণৰ কথা চিন্তা কৰিছে। হৰি ভক্তি অমৃতত মগ্ন হইল মন। আৰু হৰি ভক্তি অমৃতত মন মগ্ন হৈ গ'ল। আর শিহৰি হৰিল ভৈল সৰ্বাংগে পুলক, চক্ষু মুদি আছে শ্ৰৱে ধাৰায় লোটক। গা শিহৰি গ'ল, লোম শিহৰি উঠিল, সৰ্বাংগে দেহ ভক্তিত প্ৰেমত পুলকিত হৈ উঠিলে। চক্ষু মুদি আছে শ্ৰৱে ধাৰায় লোটক, চক্ষু মুদি আছে আৰু সেই চকুৰে কিন্তু কি হৈছে, চকুৰ পানী ধাৰাই বাগৰি আহিছে, চকুৰ পানী জৰ জৰকে ওলাই আহিছে।
আর মাধৱৰ স্নেহৰসে মগ্ন হইল মন বোলা হৰি হৰি সমজ যাৰ যত জন হৰি ৰাম ও ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ আজিৰ কীৰ্তন পাঠ ইয়াতে আমি বিৰাম দিয়া হৈছে কৃষ্ণ কৃষ্ণ